খুদু বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু এই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ পাভৈ অঞ্চলৰ ৰাইজৰ সহযোগত সমন্বয় দিন পালন কৰি আহিছে। ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা দিন ধৰি প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিন্তু যোৱা 10 বছৰ ধৰি এই সমন্বয় দিনৰ অনুষ্ঠান আয়োজন কৰি আছে। বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত পাতে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আটাইতকৈ ভাল লগা কথাটো এইটোৱেই যে বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত এই অনুষ্ঠানটো হৈ আছে সমন্বয় দিন, আৰু প্ৰতিটো অনুষ্ঠানত এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিছে। মই ভাবোঁ যে গোটেই অসমৰ ভিতৰত এইটো এটা অনন্য পদক্ষেপ। ক'ৰবাত যদি অসমত বেলেগ ঠাইত হৈছে মই এতিয়ালৈকে নাজানো, কিন্তু জনাৰ ভিতৰত 10 বছৰ অন্ততঃ 10 বছৰ নিৰৱচ্ছিন্নভাৱে সমন্বয়ৰ দিন পতা অনুষ্ঠান এই বৃহত্তৰ পাভৈতে প্ৰথম। ক'ৰবাত টুকুৰা টুকুৰিকৈ হৈছে, কিন্তু 10টা বছৰ একেটা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ নিজৰ মাতৃভাষাত, নিজৰ জনজাতীয় জনগোষ্ঠীয় ভাষাত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি অঞ্চলটোত সকলোৰে মাজত সমন্বয় অধিক শক্তিশালী কৰিবলৈ যি প্ৰয়াস অব্যাহত ৰাখিছে সি এটা অনন্য। তাৰ কাৰণে বৃহত্তৰ পাভৈবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু ছাত্ৰ সন্থাই লোৱা এই পদক্ষেপৰ প্ৰতি সদায় আমি অভিভাৱকত্ব বিচাৰি আছোঁ। আৰু আমাৰ ভূপেন দাই পথৰ সন্ধান দি গৈছে, কেনেকৈ জাতীয় জীৱনক আগুৱাই নিব লাগে সেই পথৰ সন্ধান দি গৈছে। আৰু সেই পথটো এটাই, বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ মাজত সম্প্ৰীতি আৰু একতাই একমাত্ৰ আমাৰ শক্তিশালী পথ, একমাত্ৰ শক্তিশালী আধাৰ সেইটোৱেই। আৰু সেইকাৰণে আমি ভূপেন দাৰ চিন্তাৰে আমি কৈ আছোঁ যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই সংকল্পৰে আমি আগবাঢ়ি যাম। আৰু আজি যিটো ঠাইত এই অনুষ্ঠান হৈছে ভীমাজুলিত ঘটনা সংঘটিত হৈছিল, সেই সময়তো আমি আহিছিলোঁ। আৰু তাৰ পিছত আজি যিটো পৰিস্থিতি, এই পৰিস্থিতি বহুত পৰিৱৰ্তন হ'ল। আৰু পৰিৱৰ্তন হোৱাৰ বিষয়টোত ৰাইজেই নেতৃত্ব লৈছে। সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এতিয়া আমি গুৱাহাটীত বহি এই কথাটো উপলব্ধি নকৰিম যে ভীমাজুলিত কি হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে কি হৈ আছে। আৰু ৰাইজেই নেতৃত্ব লৈছে, আৰু ৰাইজে নেতৃত্ব লোৱাৰ মূল আধাৰটোৱে লৈছে ভূপেন দাৰ সৃষ্টি, সমন্বয় বাৰ্তা। আৰু সেইকাৰণে আজি ভীমাজুলিত ৰাইজ সংগঠিত হৈছে। মানুহে মানুহৰ বাবে গীতটো 10টা জনজাতীয় জনগোষ্ঠীয় ভাষাত, নিজৰ মাতৃভাষাত পৰিৱেশন কৰিব আৰু এটা শক্তিশালী বাৰ্তা দিব। বাৰ্তাটো হ'ল সমন্বয়, আৰু সেইকাৰণে সমন্বয়ৰ দিন। আৰু সেইকাৰণে আমি পুনৰ ক'ব খোজোঁ যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ, আমি একেলগে আগবাঢ়ি যাম। যিসকল প্ৰতিক্ৰিয়াশীল শক্তি, যিসকল বিভেদকামী শক্তি, তেওঁলোকক আমি ভীমাজুলিৰ পৰা কঠোৰভাৱে সকীয়াই দিব খোজোঁ যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় অসমৰ সমাজ তোমালোকে ভাগ কৰিব নোৱাৰিবা। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত ভাগ কৰিবলৈ প্ৰতিক্ৰিয়াশীল শক্তি, সাম্প্ৰদায়িক শক্তি, বিভাজনকাৰী শক্তিসকলক আমাৰ কঠোৰ সকিয়নি যে তোমালোকে যিমানেই চেষ্টা নকৰা কিয় অসমৰ সমাজ জীৱনক তোমালোকে ভাগ কৰিব নোৱাৰিবা। আৰু ভূপেন দাৰ সৃষ্টিৰেই আমি একেলগে সমন্বয়ৰ বান্ধোনেৰে আমি আগবাঢ়ি যাম। একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে আগবাঢ়ি যাম। মানে এটা ভাবিব নোৱাৰা এটা পৰিৱেশ। আৰু যোৱা 1.5 মাহৰ অধিক কাল আমি প্ৰতিটো অসমৰ পৰিয়ালে আমি এটা অশান্ত মন লৈ আমি জীয়াই আছোঁ। পৰিয়ালৰ এজন হেৰাই গ'লে যিটো হয়, আমাৰ অসমৰ প্ৰতিটো পৰিয়ালত একেই পৰিৱেশ। কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো এটা কথাত মনোযোগ দিবলৈ মন নাযায়। সকলো সময়তে এই চিন্তাটোৱে আহে, এটা অশান্ত মন। আৰু এই অশান্ত মনত সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালে এটাই দাবী কৰি আছোঁ আমি সকলোৱে যে জুবিন গাৰ্গক ন্যায় দিব লাগে, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এইটো এটা স্পষ্ট কথা। এইটো ন্যায় পাব কেনেকৈ? ন্যায় পাবলগীয়া হ'লে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব, 1। 2 নম্বৰ কথাটো হ'ল কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব কেতিয়া? যেতিয়া তদন্তটো ক্ষিপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি SITয়ে যি তদন্ত কৰি আছে, এই তদন্তৰ তেওঁলোকে সাক্ষী প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে। এই কথাকেইটাতে আমি লক্ষ্য আগত ৰাখি আমি আগবাঢ়ি গৈ আছোঁ। আৰু এইকেইটা কথাৰে ফলাফল বিচাৰি আছোঁ। গোটেই অসমৰ ৰাইজৰ মনত এইটোৱেই কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগে।